হাই এয়া চোৱা হাই পাতালৰ পৰা লৈ আহিছোঁ মই সঞ্জীৱনী মন্ত্ৰ। এই মণিয়ে জীৱন দান দিব পাৰিম পিতৃক মোৰ। কুমার যদুপতি সর্বনাশ হল, কুমার সর্বনাশ হল। যদুপতি কোনোবাই পাৰ্থ আৰু বৃষকেতুৰ চিহ্নহীৰ কৰিছে হৰণ। যদুপতি যদিহে নাপাওঁ চিহ্নহীৰ পুনৰ জীৱন দান নহ'ব সম্ভৱ। যদুপতি ইয়াৰ এটা উপায় দিয়ক যদুপতি। মই যে একেবাৰেই নিৰুপায়। যদুপতি অৱশ্যে অৰ্জুন মোৰ সখা, ময়ো বিচাৰোঁ পুনৰ চৰণ। যদুপতি তোমালোকে কোনো চিন্তা নকৰিবা। যদুপতি এটি ক্ষণে দিম মই ঘোৰ অভিশাপ, যিয়েই চিহ্নহীৰ কৰিছে হৰণ। শীঘ্ৰে যদি নিদিয়ে ঘূৰাই তাৰো চিহ্নহীৰ বাগৰি পৰিব অধাৰ মধ্য। ক্ষমা কৰিবা প্ৰভু মোৰ শত অপৰাধ। এয়া লোৱা প্ৰভু পাণ্ডৱৰ চিহ্নহীন। যদিও বা মই হৰণ কৰিছিলোঁ ভুল, পুনৰবাৰ তোমাকেই দিছোঁ। অভিশাপ নিদিবা প্ৰভু। যোৱা মূৰ্খ, পুনৰবাৰ বৈষ্ণৱৰ প্ৰতি এনে অন্যায় নকৰিবা কদাপি। যোৱা। ভাল প্ৰভু। প্ৰভু কুমাৰ এয়া লওক সঞ্জীৱনী মন্ত্ৰ। এই মন্ত্ৰৰ দ্বাৰাই জীৱন দান দিয়ক মোৰ পিতৃক। লোৱা দেৱী, ইতিমধ্যে প্ৰাণ পাইছে পাৰ্থই। আহিব আমাকে এই উদ্দেশ্যে। চোৱা পিতা, আমাৰ ফালে আহিব লাগিছে। পিতা পিতা অতদিন মই নিদ্ৰাৰ কোলাত কি আছিলো বাগৰি? নহয় পাৰ্থ, তোমাৰ অহংকাৰৰ ফলতে মৃত্যু হৈছিল তোমাৰ পুত্ৰৰ আৰু পুনৰ জীৱন দান পালা তুমি পুত্ৰৰ চেষ্টাতে। পিতা মোৰ নয়নৰ মণি, মোৰেই বাবে সৃষ্টি হ'ল এই মহাৰণৰ। নহয় পিতা, কৰিলো তিৰস্কাৰ তোক মই জাৰত বুলি। তাৰে বাবে ক্ষমা প্ৰাৰ্থী আজি তোৰ পিতা তোৰেই কাষতে। নহয় পিতা, চিত্ৰাংগদা আৰু উলুপি ক্ষমা কৰিবা এই পাৰ্থক তোমালোকে। অহংকাৰত মদমত্ত হৈ হেৰুৱাই মই হিতাহিত জ্ঞান পাহৰি পেলালো তোমালোক তিনিওকে। তাৰ বাবে মোক ক্ষমা কৰিবা। পুনৰে আমি একেটি
মাটি তুলেৰে বান্ধি খাই এক সুন্দৰ জীৱনে যাপন কৰোঁ। যদুপতি, তোমাৰ বাবেই প্ৰাণ পাই উঠিলে পাৰ্থই, তোমাৰ বাবেই মিল হ'ল মোৰ পুত্ৰ আৰু পত্নীৰ সমেত। সদা সৰ্বদা তোমাৰ চৰণত ঠাই দিবা প্ৰভু, ঠাই দিবা। অথা পাৰ্থ, অথা কুমাৰ, নিয়তিৰ হৰিপগ্ৰাহী অনিৰুদ্ধ গতিশী কোনেও বাধা প্ৰদান নোৱাৰে কৰিব, আৰু আমিও তাৰ ব্যতিক্ৰম নহয়। আমাৰ কাৰ্যকাল বৰ্তমান সমাপ্ত হৈ আহিছে। সুদীৰ্ঘ জীৱনকালত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডকে কৰ্মৰ জৰিয়তে দেখুৱালো ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। বিশেষৰ রূপায় বিশেষতং একবে বিশেশ্বরায় কৃষ্ণ গোবিন্দায় নমো নমঃ। ভগত মুক্তা ভবে মুক্তি জন্ম মৃত্যুর কারণম যুক্ষ মুক্ষ দাতস্য অনুভবায় বলা সকলোৱে গমন কৰোঁ এতিয়া আপোন কৰ্তব্য।